নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি এছআৰএছক CSK এখন অতি গুৰুত্বপূৰ্ণ মেচত হৰুৱাই পইণ্টছ টেবুলত বৰ্তমান সময়ত শক্তিশালী স্থিতিত আহি গৈছে। 10 পইণ্ট তেওঁলোকৰ হৈ গৈছে। 10 পইণ্টটো গুৰুত্বপূৰ্ণ পইণ্ট, দুটা অংকৰ পইণ্ট, আৰু এই পইণ্টটো সাধাৰণতে পোৱাটো ডাঙৰ কথা, কাৰণ ছিংগুল পইণ্টত থকাটো একেবাৰে সঠিক কথা নহয়। আৰু CSK টিমটোৰ কথা ক'বলৈ গ'লে একেৰাহে হাৰি আহিছে, একেৰাহে মেচ হাৰি আছিল, আৰু CSK সমৰ্থকসকলৰ মাজত অলপ সন্দেহ আহিছিলে যে কি হৈছে মানে। কিন্তু বৰ্তমান আকৌ পুনৰ এটা ষ্ট্ৰং কামবেক কৰিছে, এছআৰএছৰ নিচিনা টিমক হৰুৱাইছে। আৰু এছআৰএছ টিমটো কিন্তু যোৱাখন মেচত আপোনালোকে দেখিছিলে যে হাৰি আহিছিলে, RCBৰ হাতত হাৰি আহিছিলে। গতিকে ফৰ্ম এছআৰএছ টিমটো কিন্তু বৰ্তমান সময়ত ডাউন গৈছে। আৰু তেওঁলোকে যেনেকৈ ৰান কৰি আহিছিলে 300ৰ ওচৰা-ওচৰি ৰান, সেইবিলাক দেখিতো প্ৰথম অৱস্থাত সকলোৱে ভয় খাই আছিলে টিমবিলাকে। কিন্তু বৰ্তমান সময়ত সেই ত্ৰাসটো, সেই সন্ত্ৰাসটো এছআৰএছ টিমৰ নাইকিয়া হোৱা নিচিনা হৈছে। লাহে লাহে তেওঁলোকৰ টিমটো ডাউনফল হৈছে। গতিকে যদি আপোনালোকে পইণ্টছ টেবুলখন চাই এইখন খেলৰ পাছত দেখিছে আপোনালোকে CSK 10 পইণ্টত 3 নম্বৰলৈ আহি গৈছে, আৰু এছআৰএছ 4 নম্বৰলৈ গুচি গৈছে 10 পইণ্টেৰে সৈতে। বাকী আপোনালোকে যদি চাবলৈ যায় CSK আৰু এছআৰএছৰ স্থিতিটো একেই, নেট ৰান ৰেটতহে ওপৰলৈ গৈছে। 10 পইণ্ট দুয়োটাৰে সমান সমান, আৰু জিকা হৰা খেলো সমান সমান। 9খনৰ ভিতৰত 5খন জিকিছে, 4খন হাৰিছে। গতিকে দুয়োটা টিমৰ স্থিতি তেনেকুৱা। গতিকে ইম্পৰ্টেণ্ট নেক্সট মেচবিলাক দুয়োটা টিমৰ বাবে কিন্তু ইম্পৰ্টেণ্ট। বাকী আজি যদি খেলখনলৈ চাই, ৰুতুৰাজ গায়কোৱাড কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট, আজি সাধাৰণতে 98 ৰান কৰিলে। তেখেতেও একেৰাহে ভাল খেলি আছে। ৰুতুৰাজে একেৰাহে ভাল খেলি থকাটো ফৰ্মটো, কেপ্টেইনৰ ফৰ্মটো সাধাৰণতে CSK টিমটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। আৰু ৰুতুৰাজে যেতিয়া ভাল খেলে তেওঁলোকৰ স্ক'ৰ ডাঙৰ হয়, তাত কোনো সন্দেহ নাই। ৰুতুৰাজ মানে চলি গ'লে বাকী সকলো চলি যায়, তেওঁৰ আশে পাশে বাকীবিলাকে ধুনীয়াকৈ খেলিব পাৰে। দেন আজি দেখিলে যে ডেৰেল মিচেলেও অৰ্ধশতক কৰিলে, 32টা বলত 52। তেওঁলোকৰ সৰ্বাধিক স্ক'ৰবিলাকৰ কথা ক'বলৈ গ'লে, ডেৰেল মিচেলৰ কথা ক'বলৈ গ'লে ডেৰেল মিচেলৰ ওপৰত প্ৰশ্ন উঠি আছিলে। আনকি CSK সমৰ্থকসকলে নিজে কৈছিলে যে এইটো খেদ, ইয়াক মানে উলিয়া, এনেকৈ ধৰণৰ কৈ আছিলে বহুতে যে নহ'ব, ইয়াৰ কাম নহ'ব, ই সাধাৰণতে নিউজিলেণ্ডৰ কাৰণে ভাল খেলে কিন্তু CSKৰ কাৰণে ভাল নেখেলে, IPLত কাম নাই ইয়াৰ, এনেকুৱা ধৰণে কৈ আছিলে। কিন্তু আজি ইম্পৰ্টেণ্ট টাইমত ভাল খেলিলে। গতিকে সেইটো তেওঁলোকৰ কাৰণে প্লাছ পইণ্ট যে এজন ইমান সঠিক ইনিংছ যিজনৰ পৰা ওলোৱা নাছিলে, ইনিংছ এটা ওলাইছে গুৰুত্বপূৰ্ণ সময়ত। দেন ডুবে সদায় অৱদান দিয়ে আছে, 20টা বলত 29, ৰাহানে কাম হোৱা নাই, 12টা বলত 9। দেন কেৱল মাত্ৰ 3টা উইকেটহে ল'ব পাৰিলে এছআৰএছৰ বলাৰসকলে, ভুৱনেশ্বৰ 1, উনাদকাট 1 আৰু নটৰাজন 1। গতিকে উইকেট ল'ব পৰা নাই। আৰু CSK বলাৰসকলে কিন্তু উইকেট ল'ব পাৰিছে। গতিকে সেইটো তেওঁলোকৰ কাৰণে এডভান্টেজ হ'ল। সময়ে সময়ে উইকেট ল'লে, অল উইকেট কৰি দিলে, সেইটো ভাল কথা। 134 ৰানত অল উইকেট হ'ল এছআৰএছ। চাওক, মাৰ্ক্ৰাম সৰ্বাধিক 32, দেন ক্লাছেন 20, চমত 19 আৰু অভিষেক শৰ্মা 15। গতিকে 78 ৰানত জিকিছে, বৃহৎ ৰানত জিকিছে। T20 ক্ৰিকেটত আৰু 78 ৰানটো সাধাৰণতে বহুত বেছিয়ে হৈ যায়, বহুত বেছি ৰানত জিকা বুলি ক'ব পাৰি। গতিকে এছআৰএছ টিমটো যিমানখিনি সাধাৰণতে দেখুৱাই আছিলে তেওঁলোকৰ, সেইখিনি লাহে লাহে ম্লান হৈ গৈছে। গতিকে তেওঁলোকৰ যিসকল সমৰ্থক আছে তেওঁলোক হয়তো অলপ দূষিত হ'ব এনেকুৱা পাৰফৰ্মেঞ্চ দেখি। যি কি নহওক, দুয়োটা টিমৰ কাৰণে নেক্সট খেলবিলাক ইম্পৰ্টেণ্ট। পইণ্ট পাব লাগিব তাত, কাৰণ 10 পইণ্ট পাই গ'ল যেতিয়া, 10 পইণ্টতে বহুত টিম আছে। আপোনালোকে যদি পইণ্টছ টেবুলখন চাই, 10 পইণ্টত KKR, চেন্নাই ছুপাৰ কিংছ, হায়দৰাবাদ, লক্ষ্ণৌ ছুপাৰ জায়েণ্ট, দিল্লী কেপিটেলছ। গতিকে চাবলৈ গ'লে 1, 2, 3, 4, 5টা টিম 10 পইণ্টত আছে। আৰু সেইফালে গুজৰাট টাইটেন্স বাৰু আজি হাৰিলে, গতিকে তেওঁলোকো হয়তো 10 পইণ্টত আহিব পাছত। গতিকে 10 পইণ্টত বহুতকেইটা টিম আছে। গতিকে আগলৈ যোৱাটো 12 পইণ্ট প্ৰথমতে কোনটো টিমে ল'ব পাৰে সেইটো ইম্পৰ্টেণ্ট। তাৰ ওপৰত যদি চাই 16 পইণ্টত ৰাজস্থান, তেওঁলোকতো প্ৰায় কোৱালিফাই। গতিকে বাকীবিলাক টিমৰ কথা ক'বলৈ গ'লে 12 পইণ্ট যিটো প্ৰথমতে ল'ব পাৰে সেইটো কিন্তু ইম্পৰ্টেণ্ট। গতিকে চাবলগীয়া হ'ব কোনে প্ৰথমতে 12 পইণ্ট ল'ব পাৰে। গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব। তেতিয়ালৈকে ধন্যবাদ।